নাট্যকাৰ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ ঘৰত দিন দুপৰতে চোৰৰ উপদ্ৰৱ। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগত নলবাৰীত সঘনাই সংঘটিত হ'বলৈ ধৰিছে চুৰি ডকাইতিৰ ঘটনা। শুকুৰবাৰে নলবাৰী চহৰৰ শান্তিপুৰত বিশিষ্ট নাট্যকাৰ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ দৰ্জা আৰু গ্ৰিল ভাঙি চোৰে প্ৰৱেশ কৰে। নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ লাইব্ৰেৰী কোঠাত সোমাই কিতাপৰ আলমাৰী লণ্ডভণ্ড কৰে। গ্ৰিল ভাঙি মূল ঘৰত সোমোৱাবৰ চেষ্টা কৰিছিল যদিও সোমাব নোৱাৰিলে। পাকঘৰৰ আইনাৰ খিৰিকী ভাঙি লণ্ডভণ্ড কৰে। নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰিয়ালৰ আন সদস্যসকলক ভাগিনীয়েকৰ অন্নপ্ৰসন্নলৈ যোৱাৰ সুযোগ বুজি চোৰে লণ্ডভণ্ড কৰে। ধ্ৰুৱজ্যোতি শৰ্মাই দিনৰ 1 মান বজাত ঘৰলৈ আহি সকলো লণ্ডভণ্ড হৈ থকা দেখি হতবাক হৈ পৰে। তাৰ পিছতে নলবাৰী আৰক্ষী থানাত খবৰ দিয়ে। ইতিমধ্যে নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চোৰে আজি আমাৰ ঘৰত এক লণ্ডভণ্ড প্ৰক্ৰিয়াৰ কাৰ্য কৰি থৈ যায়। কিন্তু যাৰ ঘৰত কিতাপ কাগজ আৰু বহিয়ে থাকে তেওঁৰ ঘৰত আৰু কি পাব। চোৰে মই যিটো ঘৰত কিতাপ কাগজ পত্ৰ থাকোঁ তাৰ ৰাখা যায় সেইটোতে তেওঁলোকে উৎপাত কৰিলে আৰু মূল ঘৰৰ পিছফালেৰে পাকঘৰৰ যিখন খিৰিকী এই খিৰিকীখন ভাঙি পেলায়। কিন্তু লোহাৰ ৰড আছিল বাবে সেইখিনি ভাগি ছিগিব নোৱাৰিলে। মূল ঘৰটোত প্ৰৱেশ কৰিব তেওঁলোকে বিচাৰি হাতুৰি লৈ আহিছিল আৰু এই প্ৰক্ৰিয়াটোৰ প্ৰায় দুপৰীয়া 12:30 বজাত হৈছিল। মোৰ ঘৰৰ কাষত প্ৰতিবেশী দীপালী দাস খুৰীয়ে তেওঁ গিৰিপ গাৰাপ তামাম শব্দ শুনিছিল। কিন্তু আমাৰ ইমান ডাঙৰ বেৰেক এটা থকাৰ পিছতো চোৰে কেনেকৈ আহি সোমাল সেইটো এটা বৰ আচৰিত কথা। কিন্তু চোৰ আৰু ডকাইতৰ লগত তোৰ বেলেগ কথা ভাবি লাভ নাই। তেওঁলোকে আহি এটা প্ৰচেষ্টা কৰি থৈ গ'ল। কিন্তু মই মোৰ কৰ্মস্থলীৰ পৰা যেতিয়া আহি পাওঁ হয়তো ঠিক সেই সময়তে যেতিয়া মোৰ গাড়ীৰ শব্দ শুনিলে আৰু মই তালা খুলি যেতিয়া ভিতৰ সোমালোঁ তেতিয়া তেওঁলোক পলাই গৈছিল। আজি মোৰ ভাগিন ছোৱালীজনীৰ নিৰ্ভীৰ অন্নপ্ৰসন্ন আছিল। গতিকে ডক্টৰ তৰুণ শৰ্মাৰ পুত্ৰ ডক্টৰ নিকি শৰ্মাৰ সতে মোৰ সৰু ভনীৰ বিয়া হৈছে। সিহঁতৰ এই সৰু একমাত্ৰ ছোৱালীজনীৰ অন্নপ্ৰসন্ন কৰিবৰ বাবে মই যাব লাগে। আমাৰ ঘৰখনো গৈছিল। সেইকাৰণে দুপৰীয়া কিছু সময় মাত্ৰ 2 ঘণ্টামান আমাৰ মানুহ কোনো নাছিল আৰু সেই সময়তে চোৰে এই উপদ্ৰৱ চলালে আৰু এই ভয়ানক কাণ্ড সংঘটিত কৰিলে যদিও বিশেষ সফল কাম হ'ব নোৱাৰিলে তেওঁলোক। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।